অসমকে ধৰি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া 5খন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ অভিযান ক্ৰমে তীব্ৰতৰ। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু ৰাজনাথ সিঙৰ উজনি অসমত নিৰ্বাচনী প্ৰচাৰ। বিজেপিৰ 17জনীয়া তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ। মিত্ৰদল অসম গণ পৰিষদৰ 13জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত আহমেদাবাদত অনুষ্ঠিত T20 শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতৰ 7 উইকেটত জয়। নৱাগত ঈশান কিষাণলৈ প্লেয়াৰ অব দ্য মেচ সন্মান। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম। ষ্টুডিঅ'তে মই পংকজ নৱদাস আৰু এতিয়া বিতং বাতৰি। অসমকে ধৰি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰীত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান ক্ৰমে তীব্ৰ হোৱা পৰিলক্ষিত হৈছে। ৰাজনৈতিক দলসমূহে দলীয় সমাৱেশ, পথ সভা, শোভাযাত্ৰা, চাইকেল, মটৰচাইকেল শোভাযাত্ৰা আদি উলিওৱাৰ লগতে ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বস্ত্ৰ উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীকে ধৰি ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতৃবৃন্দ ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। सारे विश्व को यदि किसी देश की धरती से गया है तो केवल और केवल भारत देश। मैंने बोला কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নাজিৰাত ভাৰতীয় জনতা পাৰ্টিৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধান কৰিব বুলি ঘোষণা কৰে। ৰাজ্য বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে কালি নাজিৰাত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নাজিৰাৰ বিজেপিৰ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। এই সভাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ বিজেপি চৰকাৰ আহিলে বছৰি 1 লাখকৈ নিবনুৱাক কৰ্মসংস্থাপন দিব বুলি ঘোষণা কৰে। কালিৰ এই নিৰ্বাচনী সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মাহমৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী যোগেন মোহন আৰু শিৱসাগৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকুমাৰীৰ লগতে মিত্ৰজোঁটৰ অন্যান্য ভালেমান কৰ্মকৰ্তা উপস্থিত আছিল। ইয়াৰ আগেয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি মাৰ্ঘেৰিটাতো এখন নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰে। भारतीय जनता पार्टी ने भूपेन हजारिका को भारत रत्न दिया और भारतीय जनता पार्टी मानती कि हर राज्य अपनी भाषा, संस्कृति, संस्कार, अपना साहित्य के साथ आगे बढ़े और ये सभी राज्यों का जो जमघट आगे बढ़ने वाला होगा, एक तंदुरुस्त स्पर्धा होगी, वो भारत को आगे बढ़ाएगी। मित्रों, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সঞ্জয় কিষাণৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। এই সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিজেপিৰ অন্যান্য কৰ্মীসকলে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত বিজেপিৰ সামাজিক মাধ্যমৰ স্বেচ্ছাসেৱকসকলৰ সৈতে অগ্ৰগামী অসম শীৰ্ষক এখন বৈঠকত অংশগ্ৰহণ কৰিব। কালি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলযোগে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা নিৰ্বাচন প্ৰবন্ধন সমিতিৰ সহ আহ্বায়ক পবিত্ৰ মাৰ্ঘেৰিটাই এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে আজি বিয়লি 4 বজাত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে 1,500ৰো অধিক স্বেচ্ছাসেৱকৰ সৈতে পোনপটীয়া মত বিনিময় কৰিব। একে সময়তে তেওঁ ভাৰ্চুৱেল মাধ্যমেৰে তেজপুৰ, নলবাৰী, শিলচৰ, শিৱসাগৰ আৰু যোৰহাটত থকা স্বেচ্ছাসেৱকসকলৰ সৈতেও মত বিনিময় কৰিব। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সমাগত নিৰ্বাচনত অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ প্ৰতিষ্ঠিত হ'লে ৰাজ্যখনৰ উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰাৰ আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে কালি বিশ্বনাথত এখন দলীয় নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰি কয় যে একেৰাহে 15টা বছৰত কংগ্ৰেছ চৰকাৰে কৰিব নোৱাৰা উন্নয়নৰ ধাৰা মজবুত কৰি তোলাত যোৱা 5টা বছৰত বিজেপি নেতৃত্বাধীন চৰকাৰে বৃহৎ সফলতা অৰ্জন কৰিছে। তেওঁ কয় যে 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব লোৱাৰ পাছতে উগ্ৰবাদী সমস্যা নিঃশেষ কৰাৰ বাবে লোৱা সিদ্ধান্ত অনুসৰি অসমত উগ্ৰবাদৰ পৰিসমাপ্তি ঘটিছে। ভাৰত বাংলাদেশ সীমান্ত কটকটীয়া কৰি তোলাত গুৰুত্ব দি অহা হৈছে বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত গহপুৰ আৰু দেৰগাঁৱত আন 2খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। केवल सरकार बनाने के लिए धर्म और मजहब के आधार पर अलायंस किया जा रहा है, गठबंधन किया जा रहा है। मैं कांग्रेस के दोस्तों से कहना चाहता हूं, राजनीति केवल सरकार बनाने के लिए नहीं की जानी चाहिए, राजनीति यदि की जानी चाहिए तो देश बनाने के लिए राजनीति की जानी चाहिए, समाज बनाने के लिए राजनीति की जानी चाहिए।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অভিযোগ কৰে যে ৰাজ্যৰ শাসনাধীষ্ঠ বিজেপি চৰকাৰে 5 বছৰীয়া কাৰ্যকালত তেওঁলোকৰ শ্লোগান জাতি মাটি ভেটিৰ বিপৰীতে কাম কৰিছে। দলৰ অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং তলৱাৰে কালি গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেলযোগে এই বিষয়ে প্ৰকাশ কৰে। বিজেপি দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পালন কৰাত ব্যৰ্থ হৈছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ আসন্ন নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মহা অভিযোগ শীৰ্ষক এখন অভিযোগনামাও প্ৰকাশ কৰে। स्कैम आपके सामने है कि किस तरह से उसी संगठन ने बैठकर और अपने ही लोगों को पैसे के ऊपर और उस पर नौकरियां बेचने का काम किया है। इसके साथ साथ मैं ये भी आपको निवेदन करना चाहूँगा कि जैसे जाति वेदी भेदी की बात चल रही थी, उसी तरह से ये सरकार आसाम को बेच रही है। मैं কংগ্ৰেছৰ গ্যাৰাণ্টি যাত্ৰা কাৰ্যসূচীৰে কালি শিৱসাগৰত উপস্থিত হোৱা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সমষ্টিটোৰ দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ অভিযান চলায়। এখন সংবাদমেলযোগে তেওঁ বিজেপি দলক সমালোচনা কৰি কয় যে দলটোৱে বহুতো প্ৰতিশ্ৰুতি দি পালন কৰাত ব্যৰ্থ হৈছে। কংগ্ৰেছ দলে প্ৰতিশ্ৰুতি নহয় গ্যাৰাণ্টিহে দিয়ে বুলি তেওঁ উল্লেখ কৰে। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে ৰাইজক 5টা গ্যাৰাণ্টি দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে মহাজোঁট শাসনলৈ আহিলে এই গ্যাৰাণ্টিসমূহ নিশ্চিতভাৱে পূৰণ কৰা হ'ব। এটা বিশেষ ক্ষেত্ৰত দৃষ্টি আকৰ্ষণ কৰিছে আমাৰ যে বিজেপি দলৰ শিৱসাগৰৰ যিগৰাকী প্ৰাৰ্থী সুৰভি ৰাজকুমাৰী তেখেতে যোৱাবাৰো 2016 চনতো বিজেপি দলৰ প্ৰাৰ্থী আছিলে শিৱসাগৰ এই আসনখনৰ পৰা। অৱশ্যে তেতিয়া তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থীৰ হাতত পৰাজিত হৈছিলে। তেওঁৰ 2016 চনৰ যি তেওঁ এফিডেভিট দিছিলে, যি তথ্য তেওঁ ইলেকশ্যন কমিশ্যনত দিছিলে, সেই তথ্য আৰু এতিয়াৰ যিটো তথ্য বিশেষকৈ তেওঁৰ শিক্ষাগত অৰ্হতা ইত্যাদিৰ ওপৰত এই নতুনকৈ আকৌ যি এফিডেভিট দিছে তাত বহুতো বিসংগতি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় সমিতিয়ে অসম বিধানসভা নিৰ্বাচনৰ বাবে 17জনীয়া তৃতীয়খন তালিকা প্ৰকাশ কৰিছে। দলটোৰ ৰাষ্ট্ৰীয় প্ৰধান সচিব বৰুণ সিঙে কালি নতুন দিল্লীত এই তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। কালি অনুষ্ঠিত দলৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ সভাত এই তালিকাখনত অনুমোদন জনোৱা হয়। 17জনীয়া প্ৰাৰ্থীৰ তালিকা অনুসৰি পূব গুৱাহাটী সমষ্টিত সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিছপুৰত অতুল বৰা, পলাশবাৰীত হেমাংগ ঠাকুৰীয়া, হাজোত সুমন হৰিপ্ৰিয়া, ধৰ্মপুৰত চন্দ্ৰমোহন পাটোৱাৰী, বৰক্ষেত্ৰীত নাৰায়ণ ডেকা, সৰভোগত শংকৰ চন্দ্ৰ দাস আৰু পূব বিলাসীপাৰাত অশোক সিংঘি দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে দলটোৱে ৰাজ্যৰ মুঠ 126খন আসনৰ ভিতৰত 92খনত প্ৰতিদ্বন্দ্বিতা কৰিব। বাকী কেইখন আসন মিত্ৰ দলক প্ৰতিদ্বন্দ্বিতাৰ বাবে এৰি দিয়া হৈছে। অসম গণ পৰিষদেও কালি সমাগত বিধানসভা নিৰ্বাচনৰ বাবে 13জনীয়া তৃতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকা অনুযায়ী বঙাইগাঁৱত ফণীভূষণ চৌধুৰী, পশ্চিম গুৱাহাটীত ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ছয়গাঁৱত ডাক্তৰ কমলা কলিতা, সৰুক্ষেত্ৰীত কল্পনা পাটোৱাৰী আৰু বকো সমষ্টিত জ্যোতি প্ৰসাদ দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। বাক্সা জিলাৰ বৰমা আৰু চাপাগুৰি বিধানসভা সমষ্টিত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কালি জিলাৰ সদৰ মচলপুৰৰ পৰা UPPL দলে মটৰ চাইকেল সমদল উলিয়ায়। কেইবাশ লোকে অংশগ্ৰহণ কৰা এই সমদল মচলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণৰ পৰা আৰম্ভ কৰি বৰমা, টিহু, বাগানপাৰা, জালাহাৰু অঞ্চলী হৈ কমাৰদৈচা লক্ষী বজাৰত সামৰণি পৰে। BTRৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই উদ্বোধন কৰা এই বাইক ৰেলীত অংশগ্ৰহণ কৰি UPPL দলৰ কেন্দ্ৰীয় সম্পাদক লেখ বুঢ়াগোহাঁয়ে কয় যে সমাগত বিধানসভা নিৰ্বাচনত বৰমা আৰু চাপাগুৰি বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ সপক্ষে UPPLৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। তেওঁ ৰাজ্যৰ প্ৰতি সমষ্টিটোৰ প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কৈছে যে জনজাতি আৰু পিছপৰা শ্ৰেণীৰ উন্নয়নৰ জৰিয়তেহে দেশৰ সম্পূৰ্ণ বিকাশ সম্ভৱপৰ হ'ব। উত্তৰ প্ৰদেশ ভ্ৰমণসূচীৰ দ্বিতীয় দিনা কালি ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যখনৰ সোণভদ্ৰা জিলাৰ বনবাসী সমাগমৰ এক ধৰ্মীয় সমাৱেশত অংশগ্ৰহণ কৰি এই বিষয়ে মন্তব্য কৰে। জনজাতীয় লোকৰ সহায়ৰ বাবে ৰাষ্ট্ৰপতিগৰাকীয়ে কালি জিলাখনৰ চাপকি অঞ্চলত সেৱাকুঞ্জ আশ্ৰমনৰ নৱনিৰ্মিত ভৱন এটাও উদ্বোধন কৰে। জনজাতীয় লোকৰ বাবে স্থাপন কৰা শৈক্ষিক প্ৰতিষ্ঠানসমূহ একোটা মন্দিৰৰ দৰে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে বিভিন্ন ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ দিশত গুৰুত্ব আৰোপ কৰে। हमारे देश का विकास को हम संपूर्ण विकास नहीं कह सकते। सही मायनों में आप सबके विकास के बिना देश का विकास अधूरा है। मुझे विश्वास है कि पूर्वी उत्तर प्रदेश को झारखंड, छत्तीसगढ़, बिहार
और मध्य प्रदेश से जोड़ने वाला ये क्षेत्र एक दिन आधुनिक विकास का प्रमुख केंद्र बनेगा। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কালি ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টি20 শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে 7 উইকেটত জয়লাভ কৰিছে। ইয়াৰ জৰিয়তে এই শৃংখলাত ভাৰতে 1-1 সমতা স্থাপন কৰিলে। কালিৰ খেলখনত নৱাগত ঈশান কিষাণৰ 32টা বলত 56 ৰান আৰু অধিনায়ক বিৰাট কোহলিৰ সৈতে 94 ৰানৰ বৰঙণিয়ে ভাৰতৰ বিজয়ত যথেষ্ট অৰিহণা যোগায়। ঈশান কিষাণক কালিৰ খেলত প্লেয়াৰ অব দ্য মেচ সন্মান প্ৰদান কৰা হয়। কালিৰ খেলখনত পোনতে বেট ধৰি ইংলেণ্ডে জেছন ৰয়ৰ 46 ৰানৰ সহায়ত 6 উইকেটৰ বিনিময়ত 164 ৰান কৰে। ভাৰতৰ হৈ ৱাশ্বিংটন সুন্দৰ আৰু শাৰ্দুল ঠাকুৰে দুটাকৈ উইকেট লয়। প্ৰত্যুত্তৰত ভাৰতে 17 অভাৰ 5টা বলত 3 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ ঈশান কিষাণৰ লগতে অধিনায়ক বিৰাট কোহলিয়ে অপৰাজিত 73 ৰান কৰে। কাইলৈ এই শৃংখলাৰ তৃতীয়খন খেল অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগে নিৰ্বাচন সম্পৰ্কীয় বিজ্ঞাপনৰ বাবে থকা স্থানসমূহত সকলো ৰাজনৈতিক দলক সম সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনাই নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যকেইখনৰ মুখ্য সচিব আৰু মুখ্য নিৰ্বাচন বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। আয়োগে লগতে সকলো ৰাজনৈতিক দলকে তেওঁলোকৰ নিৰ্বাচন সম্পৰ্কীয় বিজ্ঞাপন প্ৰচাৰৰ ক্ষেত্ৰত সমান সুবিধা প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। কোকৰাঝাৰ আৰক্ষীয়ে কালি চলোৱা এক অভিযানত জিলাখনৰ বিছমুৰী আৰক্ষী চাকিৰ অধীনৰ দীগলীপাৰৰ ওচৰৰ বনাঞ্চলত মাটিত পুতি থোৱা অৱস্থাত AK-56 ৰাইফলকে ধৰি কিছু সংখ্যক অস্ত্ৰ জব্দ কৰে। BTRৰ আৰক্ষী মহাপৰিদৰ্শক LR বিষ্ণয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভাৰ নেতৃত্বৰ এটা দলে বিশেষ সূত্ৰৰ পম খেদি অঞ্চলটোৰ এডাল গছৰ তলত মাটিত পুতি থোৱা অৱস্থাত দুটা AK-56 ৰাইফল, দুটা মেগজিন আৰু 29 জাই গুলীকে ধৰি অস্ত্ৰ-শস্ত্ৰসমূহ উদ্ধাৰ কৰে। আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে কয় যে আত্মসমৰ্পণকাৰী NDFB নেতা বি বাথাই পুনৰ বনাঞ্চললৈ উভতি যোৱাৰ পাছত সংগঠনটো পুনৰ গঠন কৰা পৰিলক্ষিত হৈছে। ভাৰতে এতিয়ালৈকে বিশ্বৰ মুঠ 71খন দেশলৈ ভাৰতত নিৰ্মিত 5,86 লাখ পালিৰো অধিক কোভিড প্ৰতিষেধক প্ৰেৰণ কৰিছে। ইয়াৰে 81 লাখ পালি প্ৰতিষেধক 37খন দেশলৈ অনুদান সাহায্য হিচাপে বিনামূলীয়াকৈ যোগান ধৰা হৈছে। আনহাতে কোভেক্স ফেচিলিটিৰ শিতানত অন্যান্য 31খন দেশলৈ আন 1,65 লাখ পালি প্ৰতিষেধকো যোগান ধৰা হৈছে। চুবুৰীয়া বিভিন্ন দেশৰ লগতে বাহৰেইন, ওমান আৰু আফগানিস্তানলৈকো এই প্ৰতিষেধক যোগান ধৰা বুলি দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। তদুপৰি মন্ত্ৰালয়ে লগতে অন্যান্য 24খন বিভিন্ন দেশলৈ বাণিজ্যিক ভিত্তিত 3,39 লাখ পালি প্ৰতিষেধক প্ৰদান কৰা বুলি প্ৰকাশ কৰিছে। স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি অসমত এতিয়ালৈকে 4,56,174 গৰাকী লোকক প্ৰথম পালি আৰু 78,738 গৰাকী লোকক দ্বিতীয় পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। আনহাতে ৰাজ্যখনত এতিয়ালৈকে 2,15,080 গৰাকী লোক কোভিডৰ পৰা সুস্থ হৈ উঠিছে। আৰোগ্যৰ হাৰ হৈছে 98.75%। ইফালে মুঠ আক্ৰান্তৰ সংখ্যা 2,17,797 লৈ বৃদ্ধি পাইছে। ইয়াৰে 272 গৰাকী ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। কালিৰ দিনটোত ৰাজ্যখনত বিভিন্ন ঠাইত 5,101 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত 17 গৰাকী লোকৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে। ইয়াৰে 10 গৰাকী হ'ল কামৰূপ মহানগৰ জিলাৰ। এই পৰ্যন্ত ৰাজ্যত 1,098 গৰাকী লোকৰ এই ৰোগত মৃত্যু হৈছে। সমগ্ৰ দেশতে কালিলৈকে 2,97,38,409 গৰাকী লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত এতিয়ালৈকে 1,98,09,897 গৰাকী লোক কোভিডৰ পৰা সুস্থ হৈ উঠিছে। 2,10,544 গৰাকী লোক এতিয়াও বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। দেশত এতিয়ালৈকে কোভিডত আক্ৰান্ত হৈ 1,58,607 গৰাকী লোকৰ মৃত্যু হৈছে। 2019 চনৰ পণ্ডিত পদ্মনাথ বিদ্যা বিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ, অসমীয়া কবি নীলিম কুমাৰ আৰু ৰামনাথ বিশ্বাস স্মৃতি সাহিত্য পুৰস্কাৰ বাংলা কবি ৰঞ্জিত দাসক প্ৰদান কৰা হৈছে। কালি সন্ধিয়া মুম্বাইস্থিত ৰামনাথ ভট্টাচাৰ্য ফাউণ্ডেশ্যনে গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত কবি দুগৰাকীক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰে। বিশিষ্ট শিল্পী লাবু সেনাপতি আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক পান্নালাল গোস্বামীয়ে এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে 75,000 টকা, একোখন সন্মান স্মাৰক, মানপত্ৰ আৰু পদ্মনাথ আৰু ৰামনাথৰ চিত্ৰ সম্বলিত মুগাৰ চাদৰ। অনুষ্ঠানত ফাউণ্ডেশ্যনৰ সাধাৰণ সম্পাদক শ্যামাশিষ ভট্টাচাৰ্যকে ধৰি অন্যান্য সদস্যসকল উপস্থিত আছিল। আৰম্ভটা যিনি করেছিলেন। শেষত প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। অসমকে ধৰি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া 5খন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ অভিযান ক্ৰমে তীব্ৰতৰ। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু ৰাজনাথ সিঙৰ উজনি অসমত নিৰ্বাচনী প্ৰচাৰ।
বিজেপিৰ 17জনীয়া তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ মিত্ৰদল অসম গণ পৰিষদৰ 13জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত আহমেদাবাদত অনুষ্ঠিত টি20 শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতৰ 7 উইকেটত জয় নৱাগত ঈশান কিষাণলৈ প্লেয়াৰ অব দ্য মেচ সন্মান এই আছিল আজিৰ আমাৰ পুৱাৰ বাতৰি নমস্কাৰ পৰৱৰ্তী বাতৰি প্ৰচাৰ কৰা হ'ব আবেলি 4 বজাত